কলিয়াবৰত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দেশাই। সভাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া তৎপৰতা বাঢ়িছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ মাজত। ব্যস্ত হৈ পৰিছে কৰ্মকৰ্তাসকল। লক্ষণমানা আঞ্চলিক পঞ্চায়তৰ এজিপি বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সন্তোষ বিশ্বাস আৰু আমবাগান জিলা পৰিষদৰ প্ৰাৰ্থী জয়শ্ৰী মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ কামাখ্যা প্ৰসাদ দেশাই। এই দুয়োগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ মৰম আৰু আশীৰ্বাদত বিপুল ভোটত জয়যুক্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মই মিত্ৰজোঁটৰ পাৰ্টিৰ পৰা এপি মেম্বাৰৰ পৰা থিয় হৈছোঁ, আঞ্চলিক পঞ্চায়তৰ এপি মেম্বাৰৰ পৰা। মোৰ নাম সন্তোষ বিশ্বাস, মই মিত্ৰজোঁটৰ পাৰ্টিৰ পৰা খাৰা হৈছোঁ। গতিকে মই ভাবিছোঁ আগন্তুক ৰাইজে মোক জয়যুক্ত কৰে, মই ৰাইজৰ হৈ কাম কৰিম। যিখিনি দৰিদ্ৰ দুখীয়া মানুহ আছে প্ৰথম অৱস্থাত সেইখিনি মানুহক চোৱা চিতি কৰি ভাল কৰি সিহঁতক যিকোনো বস্তু দিবৰ কাৰণে চিন্তা কৰিম। এই ধৰণে আমি কাম কৰি যাম বুলি আশা ৰাখিছোঁ। এইটো লক্ষণমানা গাঁও পঞ্চায়ত। ৰাইজে ঘৰে ঘৰে ৰাইজে কিন্তু খুব সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম চেনেহ পাইছোঁ, সেইখিনি খুব ভাল লাগিছে। ৰাইজক লৈ মানে ৰাইজৰ যাতে এতিয়া যিখিনি ভাল কাম কৰিব পাৰোঁ সেইখিনি কৰাৰ কাৰণে মই আগন্তুক পৰিকল্পনা লৈছোঁ, যাতে ৰাইজৰ হৈ মই কাম কৰি যাব পাৰোঁ। ৰাইজে আচলতে কি বিচাৰিছে? ৰাইজে বিচাৰিছে উন্নয়ন বিচাৰিছে আৰু ভাল এখন প্ৰাৰ্থী বিচাৰিছে। সেইমতে ৰাইজে সোমাওঁতে ৰাইজে ভাল পাইছে, কৈছে আমাৰ ডিপিত উপযুক্ত মানুহ হিচাপে আমি ভাল পাইছোঁ। মানে ৰাইজে আমাক ৰাইজৰ আশা কৰিছোঁ, ৰাইজে মানে মৰম স্নেহ দিব বুলি ভাবিছোঁ। মই আপোনাৰ সন্মুখত কংগ্ৰেছৰ প্ৰাৰ্থী আছে, আপুনি প্ৰত্যাহ্বান সন্মুখীন হ'ব নেকি? তেনেকুৱা মানে ভবা নাই হ'ম বুলি, সেইখিনি দেখা যাব আৰু। হয়, লক্ষণাবন্ধা গাঁও পঞ্চায়তত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পৰা আমাৰ সন্তোষ বিশ্বাস ডাঙৰীয়াক দলে মনোনীত কৰিছে আৰু ৰাইজেও যথেষ্ট সঁহাৰি আগবঢ়াইছে। আৰু ৰাইজৰ বিপুল সমাদৰত আমি গম পাইছোঁ যে তেওঁৰ বিজয় নিশ্চিত। হয়, ৰাইজৰ বিপুল সঁহাৰি পাইছে। ৰাইজে তেখেতক মানে উপযুক্ত প্ৰাৰ্থী হিচাপে বিবেচনা কৰি তেখেতক জোৰ কৰিহে থিয় কৰাইছে। নাই, এইটোতো প্ৰত্যাহ্বানৰ কোনো একোৱে হেৰি নহয়, এইবিলাক মিছা কথা, গোপাত কথা। কংগ্ৰেছৰ বৰ্তমান অস্তিত্বই নাই, আপোনালোকে গম পাইছে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ কোনো ধৰণৰ অস্তিত্ব নাই। আপোনালোকে যোৱা বিধানসভাটো চাইছে, লোকসভাটো চাইছে, কংগ্ৰেছ দলটো এতিয়া কংগ্ৰেছ দল হৈ থকা নাই। এতিয়া কংগ্ৰেছ দলটো কংগ্ৰেছ দল হৈ থকা নাই, কংগ্ৰেছ দলটো এতিয়া এটা বেন পাৰ্টিৰ লেখীয়া পাৰ্টিত পৰিণত হৈছে। আমাৰ প্ৰচাৰ অভিযান নমিনেশ্যন দিয়াৰ পৰাই আমি তুংগত ৰাখিছোঁ। আৰু যোৱাকালি যিহেতু আমাৰ মন্ত্ৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া আহিছিলে, দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছিলে, আৰু আজি আমাৰ সাংসদ ডাঙৰীয়া আহিছে কাজিৰঙাৰ। আমি আৰু দুখোজ উদ্যমেৰে মনৰ উদ্যমেৰে আমি আগুৱাই যাম আৰু 100% আমি জয়ী হ'ম। বিৰোধী আছে যদি বিৰোধী নাই বুলি ক'ব পাৰোঁ, কিয়নো আমি কংগ্ৰেছমুক্ত এখন সমাজ গঢ়ি তুলিম। ৰাইজে ভাল পাইছে, ৰাইজে সভালৈ আহিছে আৰু ৰাইজৰ সভাত যথেষ্ট সমাগম দেখিছে। তেখেতসকলৰ যিটো নিডছ আছিলে, মানুহৰ যিটো প্ৰয়োজনীয় বিষয় আছিলে, স্বাস্থ্যৰ কথা আছিলে, ঘৰৰ কথা আছিলে, সেইবিলাক সমাধান হোৱাৰ তেওঁলোকে এটা দেখিছে। আৰু কিছুমান মানুহ হয়তো ঘৰ পোৱা নাই, তেওঁলোকে অভিযোগো দিবলৈ আহে। 100%টো আপুনি সমাধান কৰি দিব পৰা নাই যে আমি পৰ্যায়টো আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ দিনত যথেষ্টখিনি মানুহে বঞ্চিত হ'ল। আমি আজিৰ তাৰিখতো 100% ঘৰটো দিয়া নাই, গতিকে ক'ৰবাত দুই এটাতো থাকিবই। সেইখিনিও আমি যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, আমি তেওঁলোকে পাব। গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ প্ৰতি যিটো বিশ্বাস ৰাখিছে, এই বিশ্বাসৰ কাৰণে আহিছে। এই সমষ্টিবিলাক আকৌ নতুনকৈ এতিয়া কলিয়াবৰ লগত যোগ সোমাইছে। ইয়াত যথেষ্ট অসুবিধা আছে, এই অসুবিধাবিলাক আমি নাইকিয়া কৰিম বুলি আমি ভাবিছোঁ। আৰু মই ভাবোঁ যে ভৱিষ্যত দিনত আমি তেওঁলোকৰ যিবিলাক অভাৱ আছে সেইবিলাক নাইকিয়া কৰিব পাৰিম। তাতে এজিপি বিজেপি প্ৰাৰ্থী অসুবিধা নাই। এইটো এটা যিহেতু চিম্বল ফ্ৰী কৰি দিয়া হ'ল, গতিকে ব্যক্তিগতভাৱে
তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে এইটো AGP BJPৰ লগত লেতিয়াই নল'লে ভাল চবেই বিচাৰে ময়ো ৱাৰ্ড মেম্বাৰ হওঁ সেইকাৰণেতো এইবাৰ চিম্বল ফ্ৰী কৰি দিয়া হৈছে যদি চিম্বল থাকিলহেঁতেন তেতিয়াহ'লে বিৰুদ্ধে উঠা কথাটো আহিলহেঁতেন আৰু দ্বিতীয় কথাটো হৈছে চবে জিকিব বিচাৰে কাৰো বিৰোধিতাকৰণ কৰিব নিবিচাৰে মই তেওঁলোকৰ লগত বহুত ৱাৰ্ড মেম্বাৰৰ লগত কথা পাতিছোঁ আমাকো এটা সুবিধা দিয়কচোন সেই সুবিধাটো তেখেতসকলে পাই মই ভাবোঁ সেই সুবিধাটো পাই তেওঁলোকে নিৰ্বাচনৰ প্ৰতি ইয়াক আৰু যদি ৰাজনৈতিক ৰং দিয়ে তেতিয়াহ'লে অসুবিধা হ'ব